শিক্ষা সেতু এপ এই শিক্ষা সেতু এপৰ বিসংগতি কেতিয়া শেষ হ'ব বিসংগতি কেতিয়া দূৰ হ'ব ইয়াকে লৈ শিক্ষাগুৰুসকল এতিয়া বিপদত পৰিছে আনঅথৰাইজড এক্সেছ আজিও শিক্ষা সেতু এপত বিভিন্ন প্ৰান্তত বিভিন্ন স্থানত ওলাইছে তেনেকুৱা ধৰণৰ এটা সমস্যা আকৌ আহিলে আৰু শিক্ষা সেতু এপটোৰ এই বিসংগতি দূৰ কৰাৰ ক্ষেত্ৰত শিক্ষাগুৰুসকল যে বৰ্তমান সময়ত বিপদত পৰিছে সেয়া এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে আমি উল্লেখ কৰিবলৈ গৈছো যে শিক্ষা সেতু এপটোৰ বিসংগতিখিনি শিক্ষা বিভাগে অসমৰ শিক্ষা বিভাগে কেতিয়া সম্পূৰ্ণৰূপে দূৰ কৰিবলৈ সক্ষম হ'ব শিক্ষামন্ত্ৰী ডক্টৰ ৰনোজ পেগু ডাঙৰীয়াই এই ক্ষেত্ৰত কেতিয়া গুৰুত্ব প্ৰদান কৰিব সেই কথাকেইটা অত্যন্ত গুৰুত্বপূৰ্ণ আমি আজি কেনেদৰে ওলাইছে কি আপোনালোকক দেখুৱাব বিচাৰিছো এনেদৰে আজি শিক্ষা সেতু এপটোৰ বিসংগতিখিনি আজি আকৌ ধৰা পৰিছে গুৰুত্বপূৰ্ণ বিষয়টো হৈছে যে শিক্ষা সেতু এপটো বিসংগতি দূৰ কৰিবলৈ শিক্ষা বিভাগৰ বৰ্তমান সময়ত প্ৰয়োজন এইভাবেই আছে যে শিক্ষাগুৰুসকলে ছাত্ৰ-ছাত্ৰীক পঢ়ুৱাব লাগে কেৱল শিক্ষা সেতু এপটোত এই এনেদৰে এটেন্ডেন্সৰ এইখিনি দি থাকোতে এনেকুৱা এটা সময় আহি গৈছে যে 12 বাজি যায় কিছুমান প্ৰান্তত কিছুমান বিদ্যালয়ত 12টা এটালৈকে এনেদৰে শিক্ষা সেতু এপত এটেন্ডেন্স দিবলৈ কষ্ট কৰিবলগীয়া এটা পৰিস্থিতিৰ সৃষ্টি হয় বিভিন্ন প্ৰান্তত গতিকে এইখিনি দূৰ কৰাৰ ক্ষেত্ৰত শিক্ষা বিভাগে গুৰুত্ব প্ৰদান কৰিব লাগে এটা বিষয়টো হৈছে যে শিক্ষা বিভাগে শিক্ষাগুৰুসকলৰ বিভিন্ন বিষয়ক লৈ বিভিন্ন সময়ত তেওঁলোকে শিক্ষামন্ত্ৰী গৰাকী হওক বা শিক্ষা বিভাগৰ তৰফৰ পৰাই হওক নিৰ্দেশনা দি থাকে কিন্তু এই শিক্ষা সেতু এপটোৰ ক্ষেত্ৰত যিখিনি এতিয়ালৈকে কৰিবলগীয়া আছিল সেইখিনি নকৰাৰ বাবে বৰ্তমান সময়ত কেনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু এই পৰিস্থিতি দূৰ কৰিবৰ বাবে শিক্ষামন্ত্ৰী ডক্টৰ ৰনোজ পেগু ডাঙৰীয়াক আমি আহ্বান জনাইছো আৰু এই সমস্যাখিনি দূৰ কৰি শিক্ষামন্ত্ৰী ডক্টৰ ৰনোজ পেগু ডাঙৰীয়াই শিক্ষাগুৰুসকলক উপকৃত কৰিব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে এতিয়া প্ৰসংগটো হৈছে যে শিক্ষা সেতু এপৰ জৰিয়তে বহুখিনি কাম ইতিমধ্যে হৈছে শিক্ষা সেতু এপৰ জৰিয়তে বহুখিনি কাম চৰকাৰে কৰিবলৈ চেষ্টা কৰিছে শিক্ষা সেতু এপৰ জৰিয়তে এটেন্ডেন্সৰ পৰা আৰম্ভ কৰি প্ৰতিটো ক্ষেত্ৰতে কেনেদৰে ব্যৱহাৰ কৰিছে সেই সকলোখিনি সকলোৱে দেখিছে কিন্তু তাৰ পিছতো যদি শিক্ষা সেতু এপটোৰ এই বিসংগতিখিনি প্ৰায়ে আহি থাকে তেতিয়া কি হ'ব গতিকে এই সমস্যাখিনি দূৰীকৰণত এটা ব্যৱস্থা গ্ৰহণ কৰক আৰু যেটো ব্যৱস্থা এটা দীৰ্ঘম্যাদী হওক যেটো ব্যৱস্থা খুব ক্ষণস্থায়ী হ'ব নালাগে ক্ষণস্থায়ী ব্যৱস্থা এটা হ'ব নালাগে শিক্ষা বিভাগৰ তৰফৰ পৰা ইতিমধ্যে বহুখিনি বিষয়ত গুৰুত্ব প্ৰদান কৰিছে তেওঁলোকে আৰু সেই বিষয়বোৰত গুৰুত্ব প্ৰদান কৰাৰ সমান্তৰালভাৱে এই শিক্ষা সেতু এপটোৰ বিষয়টো গুৰুত্ব প্ৰদান কৰক আৰু শিক্ষাগুৰুসকলৰ সমস্যাখিনি কথা শুনিবলৈ চেষ্টা কৰক উল্লেখ হৈছে বিভিন্ন সময়ত বদলীকৰণৰ প্ৰসংগ আহি পৰে সেই প্ৰসংগত শিক্ষামন্ত্ৰী ডক্টৰ ৰনোজ পেগু ডাঙৰীয়াৰ যি ভূমিকা সেই ভূমিকাখিনিও শিক্ষাগুৰুসকলে বিভিন্ন সময়ত জানিব পৰা নাই বুলি বহুতে আমাৰ ভিডিঅ'ৰ জৰিয়তে অৱগত কৰিছে সেইখিনি কথাও শিক্ষা বিভাগৰ তৰফৰ পৰা স্পষ্ট কৰিব লাগে আৰু শিক্ষা সেতু এপটোৰ এই বিসংগতি দূৰীকৰণত শিক্ষা সেতু এপৰ এই এনেকুৱা ধৰণৰ সমস্যাবোৰ যে সদায় হৈ থাকে এনেকুৱা ধৰণৰ সমস্যাবোৰ যে প্ৰায়ে আহি থাকে এই সমস্যাবোৰৰ বাবে যে কিমান এটা দিগদাৰ হৈছে কিমান এটা সমস্যাত পৰিছে কিমান এটা ভয়ংকৰ মানে অসুবিধাৰ সন্মুখীন হৈছে সেই কথাটো শিক্ষাগুৰুসকলে উপলব্ধি কৰিছে আৰু অসমৰ বিভিন্ন প্ৰান্তত এনেকুৱা ধৰণৰ শিক্ষা সেতু এপৰ বিসংগতি আমি এই বিগত সময়ছোৱা দেখিবলৈ পাইছো আৰু আমালৈ বিভিন্নজনে ইতিমধ্যে প্ৰেৰণ কৰিছে আৰু আজিও আমি এই কথাখিনি দেখিবলৈ পালো গতিকে শিক্ষা সেতু এপটোৰ এই বিসংগতি দূৰীকৰণত শিক্ষামন্ত্ৰী গৰাকী আৰু শিক্ষা বিভাগে এটা ব্যৱস্থা লওক আৰু প্ৰকৃতপক্ষে কথাত নহয় কামত পৰিচয় দিয়ক শিক্ষা বিভাগটোৱে আৰু শিক্ষামন্ত্ৰী ডক্টৰ ৰনোজ পেগু ডাঙৰীয়াই শিক্ষা বিভাগৰ এনেকুৱা ধৰণৰ সমস্যাবোৰ এনেকুৱা ধৰণৰ বিসংগতিবোৰ যিবোৰ বিসংগতি নাইকিয়া কৰাটো প্ৰয়োজন কিয়নো আপোনালোকে ভাবিছে যে এনেকুৱা শিক্ষা সেতু এপৰ জৰিয়তে সকলো যেটো সময়ত সম্ভৱ কৰিবলৈ গৈ আছে শিক্ষা বিভাগটো সেই সময়ত এপ এটাৰ যদি এনেকুৱা এটা অৱস্থা হয় তাৰ পাছত শিক্ষাগুৰুসকলে কি আশা কৰিব শিক্ষকসকলে কি ভাবিব গতিকে এই শিক্ষা সেতু এপটোৰ বিসংগতি দূৰ কৰিবৰ বাবে শিক্ষামন্ত্ৰী ডক্টৰ ৰনোজ পেগু ডাঙৰীয়া আৰু শিক্ষা বিভাগে অতি সোনকালে যাতে গুৰুত্ব প্ৰদান কৰে সেইটো বিচাৰিছে সকলো শিক্ষাগুৰুৱে